আপনি অফিসৰ কৰ্মচাৰী নেকি ইয়াত? কিহৰ কৰ্মচাৰী আপুনি? আসসালামু আলাইকুম, নমস্কাৰ। আজি পুনৰ একেটাই বিষয়ে এছআৰ সম্পৰ্কে কিছু কথা উপস্থাপন কৰিম। আমি সকলোৱে জানো যে এছআৰটো আৰম্ভ হোৱাৰ লগে লগে, এছআৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বিএলঅ'সকলে ঘৰে ঘৰে গৈ ফিজিকেল ভেৰিফিকেশ্যন কৰিছিল, হাউচ টু হাউচ ভেৰিফিকেশ্যন কৰিছিল। আৰু এই হাউচ টু হাউচ ভেৰিফিকেশ্যন কৰাৰ প্ৰক্ৰিয়া ছুপাৰভাইজাৰসকলে, বিএলঅ' ছুপাৰভাইজাৰসকলে নিৰীক্ষণ কৰি আছিল সম্পূৰ্ণ প্ৰক্ৰিয়াটো। আৰু এই প্ৰক্ৰিয়াটো তেখেতসকলে যেতিয়া ভেৰিফিকেশ্যন কৰে তেতিয়া নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তি, মৃত ভোটাৰৰ নাম ভোটাৰৰ নাম কৰ্তন বা শ্বিফ্টেড যিসকল স্থানান্তৰ হৈছে সেইসকলৰ তালিকা প্ৰস্তুত কৰিছে। বৃদ্ধ লোকসকল, যিসকল 60ৰ ঊৰ্ধত বৃদ্ধ লোকসকল আছিল, সেইসকলক ফিজিকেলি দেখিছে, ফটো মাৰিছে, লোকেশ্যন ফটো মাৰি দেখাইছে, প্ৰমাণ কৰিছে যে এই লোকসকল জীৱিত হৈ আছে বুলি। এই সম্পূৰ্ণ প্ৰক্ৰিয়া কৰাৰ পিছত এটা প্ৰতিবেদন জমা দিয়া হ'ল আৰু সেইমতে হোজাই জিলাত কেৱল 3টা সমষ্টিত 33,233 গৰাকী ব্যক্তিৰ নাম কেৱল শ্বিফ্টেড তেখেতসকলে পাইছে। কিন্তু যেতিয়া দাবী আৰু আপত্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল, এই দাবী আৰু আপত্তি প্ৰক্ৰিয়াত দেখা গ'ল যে কেৱল মুছলমান লোকসকলৰ বিৰুদ্ধে ব্যাপক ৰূপত আপত্তি কৰা হ'ল, আপত্তিবোৰ দাখিল কৰা হ'ল। এই আপত্তি দাখিল কৰোঁতে যিটো পৰপত্ৰ বা যিখন ফৰ্ম ফিল আপ কৰা হৈছিল, সেইখন ফৰ্ম ফিল আপৰ নাম আছিল 7 নম্বৰ ফৰ্ম ফিল আপ কৰি তেখেতসকলে এই সমগ্ৰ কাণ্ডটো কৰিছে। এতিয়া এই 7 নম্বৰ ফৰ্মত আছে কি, এই সম্পৰ্কে আমি জানি লোৱাটো অত্যন্ত প্ৰয়োজন। 7 নম্বৰ ফৰ্মত যিগৰাকী ব্যক্তিয়ে কোনোবা এগৰাকী ব্যক্তিৰ নামত আপত্তি কৰিব, সেই ব্যক্তিৰ সম্পূৰ্ণ বিৱৰণ দিব লাগিব আৰু আপত্তিকাৰীৰ বিৱৰণ দিব লাগিব। বিৱৰণ দি সম্পূৰ্ণ লিখি নিৰ্বাচন আয়োগৰ ARO বা BLOৰ হাতত অৰ্পণ কৰিব লাগিব। তেখেতসকলে বিভাগত জমা দিব লাগিব। আৰু ARO যদি এই পত্ৰবোৰ গ্ৰহণ কৰি পুনৰবাৰ BLOসকলক এইটো ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে পুনৰবাৰ দিব লাগে। আৰু সম্পূৰ্ণৰূপে BLOৰ দায়িত্ব যে BLOৱে এইটো ভেৰিফাই কৰি অভিযোগ সঁচা হয় নে মিছা হয় এইটো তেখেতে ৰিপৰ্ট দাখিল কৰিব বা সেইমতে তেখেতে নাম কৰ্তন কৰিব পাৰিব। কিন্তু দেখা গ'ল যে ব্যাপক ৰূপত যিবোৰ আপত্তি দাখিল কৰা হৈছে, এইবোৰ আপত্তি ডাইৰেক্টলি নিৰ্বাচন আয়োগক বা নিৰ্বাচন বিভাগক নি জমা দিয়া হৈছে। আৰু সেই আপত্তিবোৰ ভেৰিফাই কৰাৰ কাৰণে BLOসকলক দিয়া হোৱা নাই বা তেখেতৰ হাতত প্ৰেৰণ কৰা নাই বা তেখেতে ভেৰিফাই কৰা নাই। তাৰ প্ৰমাণ এইটো, যিমান এৰিয়াত ব্যাপক আপত্তি হৈছে, এই আপত্তি কৰা স্থানত BLOসকলক আমি যেতিয়া বাৰে বাৰে সুধিছিলোঁ যে আপত্তিকাৰীৰ নাম নাই কিয়, আপত্তিকাৰীৰ নাম কোনে আপত্তি কৰিছে, তেতিয়া BLOসকলে সঠিক উত্তৰ দিব পৰা নাই, কৈছে আমি নাজানো এইবোৰ। ইয়াৰ পৰা স্পষ্ট হ'ল যে পৰপত্ৰবোৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অন্তৰ্গত ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিৰ্দিষ্ট স্থানত নি জমা দিয়া হৈছে আৰু তাৰ পৰাই নটিচ ইছ্যু হৈছে ব্যাপক ৰূপত। এই 7 নম্বৰ পৰপত্ৰত স্পষ্ট উল্লেখ আছে যে যদি কোনোবা ব্যক্তিয়ে ভুল ইনফৰমেশ্যন দি আপত্তি কৰে, তেনেহ'লে তেখেতৰ বিৰুদ্ধে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 ধাৰা 31 মতে তেখেতৰ ওপৰত গোচৰ দাখিল হ'ব, ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু তাৰ পৰিপ্ৰেক্ষিতত সেইগৰাকী ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে ভুৱা আপত্তিকাৰীক জেলো হ'ব পাৰে, জৰিমনাও হ'ব পাৰে। এতিয়া প্ৰশ্ন হ'ল, যিখিনি আপত্তি পত্ৰ নিৰ্বাচন আয়োগক বা নিৰ্বাচন বিভাগৰ হাতত জমা আছে, এই প্ৰতিটা আপত্তি ভেৰিফাই কৰিব লাগে। আৰু যদি ভুৱা আপত্তি হৈছে তেনেহ'লে সেইসকলৰ বিৰুদ্ধে আইনী গোচৰ তৰিব লাগে। কাৰণ ইতিমধ্যে প্ৰায় 90-95% মানুহ হিয়াৰিঙত গৈ উপস্থিত হৈছে। 5 to 10% লোক উপস্থিত হ'ব পৰা নাই, কাৰণ বিভিন্ন কাৰণত তেখেতসকল বহিৰাজ্যত আছিল, কৰ্মৰত অৱস্থাত আছিল, কোনোবা চিকিৎসাত গৈছিল, কোনোবা অধ্যয়ন কৰি আছিল। ইমান শ্বৰ্ট নটিছত 8-10-12 ঘণ্টা শ্বৰ্ট নটিছত বা এদিনৰ 24 ঘণ্টাৰ শ্বৰ্ট নটিছত সেইসকল লোক আহি উপস্থিত হোৱাটো সম্ভৱ নাছিল। গতিকে নিৰ্বাচন আয়োগৰ বিভাগৰ তাত যিহেতুকে এতিয়া সমগ্ৰ আপত্তি পত্ৰ জমা আছে, এই আপত্তিবোৰ পৰীক্ষা কৰিব লাগে আৰু পৰীক্ষা কৰি ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমচু হোজাই জিলা সমিতিয়ে দুগৰাকী BLOৰ ওপৰত নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ বাবে এজাহাৰ দাখিল কৰিছোঁ। এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াত দেখা গৈছে যে আটাইতকৈ যদি অধিক বিপদগ্ৰস্ত কোনোবা হয় BLOসকল হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো যদি আইনী মেৰপেচত সোমায় বা কোনোবা যদি আদালতৰ দ্বাৰস্থ হয়, তেনেহ'লে বিপদগ্ৰস্ত BLOসকল হ'ব। তাৰ উদাহৰণ মই দি আছোঁ। যোৱাকালি কৰিমগঞ্জৰ উপায়ুক্তগৰাকীয়ে সুমনা চৌধুৰী যিগৰাকী BLO, তেখেতৰ কিছু বক্তব্যৰ ওপৰত স্পষ্টীকৰণ দি কৈছিল যে ভুৱা আপত্তিয়ে হওক বা 7 ফৰ্মৰ জৰিয়তে যিবোৰ আপত্তি কৰা হৈছে, এইবোৰ আপত্তি ভেৰিফাই কৰাৰ কাৰণে BLOক দিয়া হৈছে। আৰু এইটো BLOৰ দায়িত্ব তেখেতে ভেৰিফাই কৰি দিয়াটো।
কিন্তু বিএলক যে হেঁচা প্ৰয়োগ কৰা হৈছে সেই কথাটো উপায়ুক্ত মহোদয়ে কোৱা নাই। এতিয়া এইটোৱে নিয়ম, প্ৰতিটা আপত্তি বিএলৰ তাত আহিব লাগিছিল আৰু বিএলই ভেৰিফাই কৰি ৰিপৰ্ট দিব লাগিছিল, তাৰ ভিত্তিতে সমগ্ৰ প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল বা নোটিছ বা জাননী প্ৰেৰণ কৰিব লাগিছিল, কিন্তু তেনেকুৱা হোৱা নাই। এতিয়া নিৰ্বাচন আয়োগে, ভাৰতৰ নিৰ্বাচন আয়োগে এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰত স্পষ্ট উল্লেখ আছে যিসকল বিএলই নীতি বহিৰ্ভূতভাৱে কাম কৰিছে বা নিজৰ কৰ্তব্যত গাফিলতি কৰিছে সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইসকলক নিলম্বন কৰিব লাগে আৰু সেইসকলৰ বিৰুদ্ধে প্ৰয়োজনত FIR দাখিল কৰিব লাগে। এতিয়া দেখা গৈছে যে মানে আমাৰ কৰিমগঞ্জৰ আয়ুক্তগৰাকীৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে যে বলিৰ পঠা এতিয়া বিএলসকলক খজুৱা হ'ব, কাৰণ ভেৰিফাই কৰাৰ দায়িত্বটো বিএলসকলৰ আছিল আৰু বিএলসকলক তাত যিহেতুকে প্ৰপত্ৰবোৰ অহাই নাই, তেখেতসকলক দিয়াই নাই, তেনেহ'লে তেখেতসকলে ভেৰিফাই কেনেকৈ কৰিব? আৰু মেক্সিমাম বিএলসকল প্ৰেছাৰাইজ কৰা হৈছিল, এই কথা স্পষ্ট। অসমৰ বিভিন্ন প্ৰান্তত ভুৱা আপত্তিকাৰীয়ে বা যিসকলৰ নামত যিসকলৰ ডকুমেণ্ট ব্যৱহাৰ কৰি আপত্তি কৰা হৈছিল সেইসকল ওলাই আহিছে, সংবাদ মাধ্যমত বক্তব্য দিছে, এজাহাৰ দাখিল কৰিছে, নিৰ্বাচন বিভাগক লিখিত দিছে যে তেখেতসকলে আপত্তি কৰা নাই। তেনেহ'লে সেই আপত্তি পত্ৰত মানে ফৰ্মবোৰত চহী কোনে কৰিলে? নিশ্চিতভাৱে এই চহীবোৰ জাল হ'ব লাগিছিল, আৰু জাল যদি হয় তেনেহ'লে এইটো এটা ক্ৰিমিনেল কনস্পিৰেঞ্চি, নাগৰিকৰ বিৰুদ্ধে তেখেতসকলৰ মৌলিক অধিকাৰ কৰ্তন কৰাৰ এক অপৰাধিক ষড়যন্ত্ৰ। আৰু এই ষড়যন্ত্ৰ প্ৰতিহিত কৰিবৰ কাৰণে যেতিয়া লোকসকল আদালতৰ দ্বাৰস্থ হ'ব, বিপদগ্ৰস্ত হ'ব বিএলসকল, কাৰণ সম্পূৰ্ণ আপত্তি ভেৰিফাই কৰাৰ দায়িত্ব বিএলসকলৰ আছিল। গতিকে বিএলসকলে, সন্মানীয় বিএলসকলে বুজি পাওক আপোনালোকে এতিয়া কি কৰিব আৰু আপোনালোকৰ চাকৰিৰ কি হ'ব। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বিএলসকলে এই ধৰণৰ অনিয়মৰ বিৰুদ্ধে মুকলিভাৱে তেখেতসকলে মত প্ৰকাশ কৰিছে আৰু তেখেতসকলে সেই নীতি বহিৰ্ভূত কাম কৰাত অস্বীকাৰ তেখেতসকলে কৰিছে বা অপাৰগতা তেখেতসকলে প্ৰকাশ কৰি আপত্তি দৰ্শাইছে। এই ক্ষেত্ৰত আমাৰ হোজাই জিলাৰ বিএলসকলে কি কৰে এইটো সময়ত দেখা যাব।